হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে একদম জোৰোণৰ আগদিনাখন আৰু বাহিৰত একদম মেহেন্দি লগোৱা পৰ্ব চলি আছে। গতিকে মই ভিডিঅ'টো অলপকৈ কৰি দেখাই থাকিম, যিহেতু ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'ব, বহুত কাম আছে। তাৰ মাজতে যিখিনি পাওঁ দেখাই থাকিম, চাই থাকিব। এইফালে দাদা আৰু বৌ আহিছে, মানে বিয়া খবৰ ল'বলৈ আৰু অলপ কাম আছিলে সেইখিনিও কৰিবলৈ। গতিকে দাদা, বৌ আৰু ভিনদেউ মিলি কিবা হিচাপ কৰাত লাগি আছে। আৰু এইফালে মাহী আৰু বা কিবা এইবিলাক কথা চথা পাতি আছে। বিয়া ঘৰত জানেই কিমান কি কথা থাকে। আৰু এইবিলাক বস্তুবোৰ দেখিছেনে, একদম ইমান চেদেলি বেদেলি হৈ আছে। আৰু এইফালে বাহিৰত ছোৱালী বোৱাৰী সকলো মিলি একদম মেহেন্দি আঁকাত ব্যস্ত। ইমান ধুনীয়াকৈ মেহেন্দি আঁকি দি আছে। সেয়া কইনাৰ লগত একদম সকলো ব্যস্ত হৈ আছে। মই তাৰ মাজে মাজে অকণমান ভিডিঅ' কৰিছোঁ আৰু অলপমান নিজেও অকণমান নিজে লগাইছোঁ আৰু, কাৰণ ছোৱালী আছে, ইমান ভালকৈ তেনেকৈ লগাব কৰিব পৰা নাই। আৰু এইফালে পেণ্ডেলৰ বহুতখিনি কাম হৈ গৈছে, যিহেতু কাইলৈ জোৰোণ। গতিকে কাইলৈ ৰাতিলৈ আৰু অলপ কাম কৰিব, কিন্তু এতিয়ালৈ বহুতখিনি হৈ গৈছে। এয়া লাইট চাইট ফিটিং কৰি দিছে আৰু দেখিবলৈ ভালেই লাগিছে বাৰু। এইফালে গেটৰ কাম অলপ আছে, অলপ নহয় বহুতখিনিয়ে আছে। গতিকে মই দেখাই দিছোঁ। আৰু দাদা বৌ সেয়া চাই আছে, মানে কফি মেচিন ক'ত থ'ব, বেণ্ড পাৰ্টি ক'ত থ'ব, সেইবিলাকে আলোচনা কৰি আছে। আৰু এয়া মোৰ ওপৰৰ ফালে অলপ লগালোঁ, মানে কামৰ মাজে মাজে সেই তেনেকৈ অলপ লগাই লৈছোঁ। ছোৱালী যিহেতু অলপ শুইছে উঠিছে, গতিকে মই তাৰ মাজতে কৰিছোঁ। আৰু এইফালে ৰিচিপশ্যনটো মই দেখাই দিছোঁ। ৰিচিপশ্যনত এয়া দেখিছেনে, একদম বুফে কাৰণে একদম পূৰা ছেট আপ কৰি মেলি থৈ দিয়া আছে। আৰু দুখনমান টেবুল দিয়া হ'ব। গতিকে যথেষ্ট ডাঙৰকৈ বনাইছে, যিহেতু ৰিচিপশ্যনটো ডাঙৰ হ'লে সকলোখিনি মিলি যায়। আৰু এইফালে ওপৰখিনি আঁতৰাই দিয়াৰ পিছত এতিয়া মই তলৰ ফালে লগাই দিছোঁ। একদম চিম্পুলকৈ, মানে যিটো সহজ হয় আৰু তেনেকৈ লগাই দিছোঁ। এয়া মই অলপ দেখাই দিছোঁ। আৰু এইফালে আমাৰ চুংকুলো, সি একদম পূৰা দুষ্ট কৰি আছে। একদম বিয়া ঘৰত তাক চকু দিবলগীয়া কোনো নাই, চবেই কামে কামে বিজি। এইফালে আমাৰ মুমু, তাই মাহঁতৰ লগতে আহিছিলে। এইফালে একদম ৰুমৰ গতি দেখিছেনে, একদম অৱস্থা নাইকিয়া। আৰু দৰা সাজ একদম পেকিং কৰি মেলি থৈ দিয়া আছে, যিহেতু কাইলৈ দিব লাগিব। আৰু মই এই ভিডিঅ'টোৰ লগতে কাইলৈ জোৰোণৰ ভিডিঅ'কণ অকণ দেখাই দিছোঁ। এইফালে জোৰোণ আহি পালেহি, মোৰ ভিডিঅ' একদম কৰা নহ'ল। ওচৰৰ ভতিজা এজনী একদম ধুনীয়াকৈ কৰি থৈ দিছে, কৈছে খুৰী তোমাকতো ভিডিঅ'খিনি লাগিবই, গতিকে কৰি মেলি থৈ দিছে। আৰু মই এইয়া উৰণি লৈ আছোঁ, মুগা ৰিহাখন লৈ থকাজনী। নিজকতো দেখুওৱা নহ'ল, একদম মানে জোৰোণ আহি গেটৰ মুখত ৰখিছেহি, মই ধুম ওলাই আহিছোঁ, মানে একদম মোৰ সময় নাইকিয়া নিচিনা হৈ গৈছে। বাৰু গোটেইখিনি ভালে ভালে হৈ গ'ল। এইফালে জোৰোণৰ মানুহখিনি আহিছে। মই এতিয়া বৰ ভইচ অভাৰ নিদিওঁ, আপোনালোকক মই ক্লিপটো শুনাই দিম। আৰু এই জোৰোণৰ ভিডিঅ'টোৰ পিছতে মই একদম বিয়া ভিডিঅ'ও দি দিছোঁ। মানে ভিডিঅ'টো মই কৰা নহ'লেই, মই কৈয়ে আছোঁ বাৰে বাৰে, যি কৰিছোঁ যেনেকৈ কৰিছোঁ এই ভিডিঅ'টোতে মানে বিয়া ভিডিঅ' শেষ কৰিম আৰু, মানে মেমৰি হিচাপে থৈ দিয়া হৈছে। গতিকে আপোনালোকেও চাব, কেনেকুৱা পালে মোক জনাব। এতিয়া মই ভইচ অভাৰটো নিদিওঁ, গতিকে অৰিজিনেল ভিডিঅ' অৰিজিনেল অডিঅ' তেনেকৈ শুনিব, চাই থাককচোন। ধোঁৱাটো অকণমান ইফালে নিব পাৰি দিব। ধোঁৱাটো অকণমান আঁতৰাই দিব পৰা যাব। নহয় এইটো ইফালে কৰি দিয়ক। এতিয়া এয়া দৰা ঘৰ আৰু কইনা ঘৰৰ দুইখন শৰাই মানে সমাজৰ আগত এনেকৈ ৰাখিব লাগে। পানী ঘটি আনে যে, তেনেকৈ ৰাখিব কৰিব লাগে। ময়ো ইমান নিয়মখিনি ভালকৈ নাজানো, যিহেতু মাক হিচাপে বা বৌয়েক হিচাপে এইবাৰ প্ৰথম পাইছোঁ। গতিকে সকলোখিনি যেনেকৈ কৰিব দিছে, যি কৰিছে তেনেকৈ কৰি গৈছোঁ। আৰু এয়া এইফালে মতা মানুহৰ সমাজখন এনেকৈ বহিছে, আৰু মাইকী মানুহৰ সমাজখন বেলেগকৈ বহোৱা হৈছে, যিহেতু জোৰোণ পিন্ধাব। সকলোখিনি কৰাৰ পিছত এতিয়া আমাক কইনা উলিয়াই আনিব দিলে। এয়া মই কইনা উলিয়াই লৈ আহিছোঁ। এইফালে ধূনা মালা দি সেৱা কৰিব দিছে।
সকলো ঠাইতে সকলো নিয়ম বেলেগ বেলেগ, হয়তো বহুতো ভুল হ'ব পাৰে, বহুতো বেলেগ বেলেগ নিয়ম হ'ব পাৰে। আপোনালোকে কৈ দিব বা এইখিনি যিখিনি ভুল হৈছে যেনেকৈ হৈছে কৈ দিব। আৰু এতিয়া কইনা সেৱা কৰাৰ পিছতে এতিয়া তাইক য'ত বহাব, পাতিখন য'ত পাৰি থয় তালৈকে লৈ যাব দিছে। গতিকে মই এনেকৈ নি পেলাই তাইক থৈ আহিম। তাতো সেৱা কৰিব দিছিলে, আমি তাতো সেৱা কৰি ল'লোঁ। আৰু মোক দেখিছেনে একদম মানে ইমান দৌৰা দৌৰিকৈ ওলাইছোঁ, কি কৰিছোঁ নাজানো আৰু কেনেকুৱা লাগিছে মোক জনাবচোন দেই। এফালে আমি সেৱা কৰিলোঁ। আৰু মেকআপটো মানে কইনাক যোনে মেকআপ কৰিছে তেওঁৱে মোক অকণমান মেকআপ কৰি দিছে। মানে জোৰোণৰ দিনাখন যিহেতু বৰ বিশেষ মেকআপ কৰিব মন নগ'ল, আৰু মই যেনেকুৱা ভাবি থৈছিলোঁ তেনেকৈ তেওঁ মোক অকণমান কৰি দিছে। তেওঁক মই যেনেকৈ বুজাইছোঁ তেনেকৈ কৰি দিছে। গতিকে এয়া সেৱা কৰি মই এতিয়া ভিতৰলৈ আহিলোঁ। ভিতৰৰ যিখিনি কাম আছিলে সেইখিনি কৰিব মেলিবলৈ আহি গ'লোঁ। আৰু এতিয়া কইনা তাতে বহি আছে, এতিয়া দৰা ঘৰৰ যিখিনি কাম সেইখিনি কৰিব। তাৰপিছতে এতিয়া আমি জোৰোণৰ দিনাখন ৰাতি পানী তুলিবলৈ যোৱা নিয়মখিনি দেখাম। আমি পানী তুলিব গৈছিলোঁ, যিহেতু আমাৰ ইয়াত নদী নাই, গতিকে আমি সেই মানুহৰ ঘৰতে পানী তুলিব গ'লোঁ। এইফালে জেঠাই যিহেতু মাক হৈছিলে তাই, গতিকে জেঠাই গোটেইখিনি পানী তোলা কৰা নিয়ম কৰিলে। আৰু আমাৰ জেঠাই বৰ বিশেষ তেনেকৈ ইমান নোৱাৰে, মানে চকু একদম ভালকৈ ধৰিব নোৱাৰে, আৰু তেওঁ মানে কামবিলাকো ভালকৈ কৰিব নোৱাৰে। গতিকে জেঠাইৰ লগতে ময়ো মানে সেই মাক হোৱাৰ নিচিনাকৈ গোটেইখিনি কাম কৰি মেলি দিলোঁ। আৰু এইফালে জেঠাইকো নাচিব কৰিব দিলে, নাছিলে। এতিয়া এয়া কইনা গা ধোৱা নিয়ম মোক যেনেকৈ শিকাই গৈছে তেনেকৈ কৰিছোঁ। যিহেতু মই নিজে কইনা হওঁতে মোৰ ইমান মনত নাছিলে, কাৰণ মাহঁতে বৌহঁতে গোটেইখিনি কৰিলে আৰু মই তেনেকৈ ইমান নাজানো। গতিকে আৰু ইয়াতো নিয়ম কিছুমান বেলেগ বেলেগ। আমাকতো এনেকৈ গা নুধুৱাই, আমাক এনেকৈ বাহিৰত মানে ৰভা বাহিৰত গা ধুৱাইছিলে, কিন্তু ইয়াত এনেকৈ বোলে ৰভা ভিতৰতে গা ধুৱায়। গা ধোৱা মানে কি, মাহ হালধি সানিব কৰিব দিয়ে। তাৰপিছতে গোটেইখিনি কৰাৰ পিছতে এই সময়খিনি বহুত দুখৰ সময়। এতিয়া ককায়েকক মাতিলে যে সিও অকণমান এনেকৈ গাত তেল মাহ হালধি সানি কৰি দিয়ক। দিয়াৰ পিছতে অকণমান দুয়োটাই কান্দিলে, ময়ো কান্দিলোঁ। তাৰপিছতে এতিয়া ডাইৰেক্ট বিয়া দিনাখন। এতিয়া এয়া বিয়া দিনাখন প্ৰথমতে মই নিজক দেখাই লৈছোঁ, কাৰণ জোৰোণৰ দিনাখন মই দেখুওৱা নহ'লে। এয়া ধুনীয়াকৈ মেকআপ কৰিছে মনালিছা বায়ে, তাই কইনাকো মেকআপ কৰিছে, মোকো মেকআপ কৰিছে। মেকআপ কৰাৰ পিছত এয়া বিয়া দৃশ্য দেখাইছোঁ, চাওকচোন। এইফালে আমাৰ ৰুমটো মানে চাওকচোন অৱস্থা, একদম প্ৰেজেণ্ট থোৱা কিবা কৰা একদম মানে মই এবাৰ দেখাই দিছোঁ ভিতৰলৈ আহি পেলাই। যিহেতু বাহিৰত বহুত মানুহ আছে, মই অলপ সময়ৰ কাৰণে ভিতৰলৈ আহিছিলোঁ, আহি মানে মই দেখাই দিছোঁ আৰু বিয়াৰ পিছত যে এইবিলাক ঠিক কৰা কি হ'ব। আৰু এতিয়া দৰা আহিলে, দৰা অহা সময়ত আমি আছিলোঁ সেই আগত, মানে দৰা আদৰা সেইখিনিত, কিন্তু পিছত এইখিনি কোনে মোক ভিডিঅ' কৰি দিলে মই নাজানো। ভিডিঅ'খিনি মই পাছত পাইছোঁহে। মোবাইল কোনে লৈ আছে কি কৰিছে মই একো গম নাপাওঁ, কিন্তু এয়া দেখিছেনে একদম বেম পাৰ্টিৰ লগত পিছত যে এইবিলাক হৈ আছে আমি পাছতহে গম পাইছোঁ। মানে যেতিয়া ভিডিঅ'বিলাক চাইছোঁ তেতিয়াহে হাঁহি উঠিছে। এয়া একদম নাচাত ব্যস্ত। এইফালে দাদা, মোৰ দাদা মানে একদম গোটেইখিনি মেনেজমেণ্ট কৰাত লাগি আছে, এইফালে মানুহজন। আৰু সেই আমি একদম দৰা আদৰিবলৈ প্ৰথমত ৰখি আছোঁ। আৰু ইমানেই মানে অত্যাচাৰ কৰা হ'ল, এইবিলাক চাউল ছটিওৱা, আকৌ এইবিলাক কিবা স্প্ৰে'বিলাক যে সেইবিলাক ছটিওৱা, বা চকু মেলিব নোৱাৰা কৰি দিলে। দৰাকো বহুত অৱস্থা বেয়া কৰি দিলে। বহুতখিনি সময় ৰোৱাৰ পিছতহে আমি দৰা সোমাব পাৰিছোঁ। বাৰু দৰা সোমাই কৰি আহিলে। এতিয়া নিয়ম হ'ল কইনা খুজিবলৈ অহা, মানে দৰা ভায়েক, দৰা বন্ধুসকলে কইনা খুজিবলৈ অহা নিয়ম। এইখিনিতো মইতো গমেই নাপাওঁ, এইখিনি মই ইয়াত নাছিলোঁৱেই। কিন্তু এয়া ভিডিঅ'বিলাক মোক কোনে দিছে কি কৰিছে মই একো নাজানো। পিছত যেতিয়া হোৱাটছএপত ভিডিঅ'বিলাক আহিছে মই বোলো নাই, এনেকৈ অলপ অলপকৈ দেখায়ো দিওঁ আপোনালোকক, আৰু আমি নিজেও চাওঁ কিনো হ'ল, কেনেকুৱা হ'ল। আৰু ভিডিঅ'টো ইমানেই আছিলে। জোৰোণৰ দিনাখনত তাৰ অলপ ক্লিপটো মই দি দিছোঁ চাব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টোত বহুত বেছি মৰম দিব। ধন্যবাদ। আৰু আমাৰ কইনাজনী কেনেকুৱা লাগিছে জনাবচোন দেই।